বিপদত ৰেজাউল কৰিম। ৰেজাউলৰ বিৰুদ্ধে সৰব বিৰোধী দলপতি। ৰেজাউল কৰিম বিজেপিৰ এজেণ্ট। মাত্ৰ দুদিন পূৰ্বে আমচু ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগ দিছিল সংখ্যালঘু ছাত্ৰ নেতা ৰেজাউল কৰিমে। পিছে আৰম্ভণি সুখকৰ নহল ৰেজাউলৰ বাবে। পৰ্বতঝোৰা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ বিধানসভাত খোজ পেলোৱাৰ আশা পুহি ৰখা ৰেজাউল কৰিমৰ সপোন কলিতেই নষ্ট হোৱাৰ উপক্ৰম হৈছে। ধুবুৰী শিৱসাগৰ আৰু শিৱসাগৰক ধুবুৰীৰ দৰে নিৰ্মাণ কৰাৰ কথা কোৱা ৰেজাউলে সমন্বয়ৰ বাৰ্তা দিবলৈহে এনে মন্তব্য কৰা বুলি উল্লেখ কৰিলেও কংগ্ৰেছীগৰাকীক লৈ তীব্ৰ ৰাজনৈতিক আক্ৰমণ প্ৰত্যাক্ৰমণ কংগ্ৰেছ আৰু বিজেপিৰ মাজত। ইয়াৰ মাজতে অসম বিধানসভাৰ বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ এক আশংকাই অন্য মাত্ৰা দিছে এই বিতৰ্কক। ৰেজাউল কৰিম বিজেপিৰ এজেণ্ট। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছলৈ পঠিয়াইছে ৰেজাউল কৰিমক। পুৰণি এজেণ্টৰ এক্সপায়াৰী যোৱাৰ পিছত নতুন এজেণ্ট হিচাপে কংগ্ৰেছলৈ আহিছে ৰেজাউল কৰিম। ৰেজাউল কৰিম কোন, তেওঁ কি আমাৰ কাৰণে কি অৱদান আছে তেখেতৰ? ৰেজাউল কৰিমক বিজেপিয়ে হিৰো বনাব বিচাৰিছে, সেইবুলি তেওঁ হিৰো হ'ব নোৱাৰে নহয়। কিজানি মুখ্যমন্ত্ৰীৰ লগত তেওঁৰতো বহুত ভাল, মই জনাত তেওঁ কংগ্ৰেছক সমালোচনা কৰি থাকে। মুখ্যমন্ত্ৰীয়ে কিজানি তেওঁৰ এজেণ্ট সদায় থাকে বুলি কয়। পুৰণা টাৰ্মবিলাক এক্সপায়াৰী হ'ল, কিজানি নতুন এজেণ্ট পঠাইছে, সেইটোও চাবলগীয়া কথা। অৱশ্যে এই সন্দৰ্ভত একো প্ৰমাণ নাই বুলি প্ৰকাশ কৰি দেৱব্ৰত শইকীয়াৰ মন্তব্য। ৰেজাউল কৰিমৰ মন্তব্য গ্ৰহণযোগ্য নহয়। মই ক'ব নোৱাৰোঁ, মোৰ হাতত প্ৰমাণ নাই, কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা কৈ থাকে, মোকে এজেণ্ট বনাব বিচাৰে কেতিয়াবা। সেই গতিকে মুখ্যমন্ত্ৰীৰ কথাটো এক নম্বৰ গুৰুত্বও নাই, কিন্তু এনেকুৱা কথা কেতিয়াও গ্ৰহণযোগ্য নহয়। মই আৰু কৈছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ, এইটো বিষয়ে আৰু বেছিকৈ মোৰ মুখেৰে আনিব নালাগে। ইফালে ৰেজাউল কৰিমৰ মন্তব্যক লৈ এতিয়াও আক্ৰমণাত্মক বিজেপি। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ দাবী, এনে ব্লু প্ৰিণ্ট আগৰে পৰাই আছিল কংগ্ৰেছৰ। কংগ্ৰেছে হাতত তামোল পাণ লৈ ক্ষমা খোজক। এই ব্লু প্ৰিণ্ট পূৰ্বৰ পৰা আছিল, কিন্তু আজি তেওঁলোকৰ মুখত এটা স্বীকাৰোক্তিলৈ পৰিণত হৈছে। আজি স্বীকাৰ কৰিছে কংগ্ৰেছ দলে যে হয়, তেওঁলোকে ধুবুৰীৰ দৰে পৰিৱেশ কৰি পেলাব আমাৰ শিৱসাগৰ বা তিনিচুকীয়াত। কংগ্ৰেছ দলে তেনেধৰণৰ যিসকল ব্যক্তি আছে, তেওঁলোকৰ নেতা আছে, সকলোকে বহিষ্কাৰ কৰাটো উচিত আচলতে, যদিহে তেওঁলোকে সঁচাকৈ নিজৰ মাতৃভূমিক ভাল পায়। আৰু সভাপতি গৌৰৱ গগৈ আচলতে এতিয়া শিৱসাগৰবাসী ৰাইজ বা আমাৰ তিনিচুকীয়াবাসী ৰাইজৰ ওচৰত ক্ষমা খোজাটো উচিত। একো কথা নাই, তেওঁলোকৰ ব্লু প্ৰিণ্ট ধৰা পৰিছে, তেওঁলোকে ক্ষমা খোজক। এতিয়া ৰংঘৰ বা শিৱদৌল বা সৰ্বানন্দ সিংহৰ বা আমাৰ তিনিকুণীয়া পুখুৰীত পাৰত থিয় হৈ মাত্ৰ তামোল পাণ লৈ ক্ষমা খুজিলে আচলতে মই ভাবোঁ অসমবাসীয়ে ক্ষমা কৰি দিব। মুঠৰ ওপৰত বিতৰ্কৰ মাজেৰে কংগ্ৰেছত এণ্ট্ৰি ৰেজাউল কৰিমৰ। ৰেজাউল কৰিমৰ বাবেই আজিও উত্তাল ৰাজ্যৰ ৰাজনীতি। কিন্তু ইয়াৰ মাজতে বিৰোধী দলপতিৰ স্থিতিয়ে সঁচাকৈয়ে বিপদৰ ইংগিত দিছে ৰেজাউল কৰিমৰ বাবে। এক কথাত যাত্ৰা শুভ নহল ৰেজাউল কৰিমৰ। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।